হত্যা বলাৎকাৰ ধৰ্ষণ এইবিলাক হৈ আছে সব ন্যায় কৰি আছে এই খুনবিলাক যে চাফা কৰিব লাগে এইবিলাক ন্যায় কাম কৰি আছে ন্যায় কিন্তু অতি শীঘ্ৰে উজনি অসম এৰিব লাগিব সেইটো স্পষ্ট কথা এতিয়া বাংলাদেশীক পিটন দি জাতি বচোৱাৰ সময় অসম চৰকাৰে যিটো পদক্ষেপ লৈছে একেবাৰে গ্ৰহণযোগ্য আমি যিটো বিচাৰি আছিলো সেইটোৱে অসম চৰকাৰে লৈছে আমি দেখিবলৈ পাইছো ভিডিঅ' ফুটেজ বা নিউজত দেখিবলৈ পাইছো যে গুৱাহাটী কামাখ্যা যিটো বেদখল সূৰ্য মন্দিৰ হয় ন সূৰ্য পাহাৰ তাত যিখন এখন গাঁও গঠিত হৈছে গোটেই মিয়া ভিডিঅ' দেখিছো আমি গোটেই মিয়া মানে এখন গাঁও হৈছে তাত অকল টিঙেৰে মানে ঘৰ দি আছে টিঙে বনাই লৈছে তেওঁলোকে গতিকে সেইখন সংবাদ মাধ্যমে যেতিয়া দৃষ্টিগোচৰ কৰিছিলে অসম চৰকাৰে সেইটো চাব লাগে যে সেইটো বেদখল মুক্ত হ'ব লাগে আৰু সতীৰ্থসকলে ইতিমধ্যে সকলোখিনি কথা ক'লে আমিও ছাপোৰ্ট কৰিছোঁ বিদেশী মুক্ত এখন অসম আমাক লাগে বিশেষকৈ মহিলাসকলক মই আহ্বান জনাইছোঁ কেৱল মাত্ৰ সংগঠনৰ পুৰুষসকলে যে এইটো পদক্ষেপ ল'ব লাগে এইটো নহয় মহিলাসকলো ওলাই আহক কাৰণ কেলে আজিৰ দিনত আমাৰ মহিলাসকল এই বিদেশীসকলৰ কাৰণে এই মিয়াসকলৰ কাৰণে সুৰক্ষিত নহয় যিহেতু ঘৰত বিভিন্ন এটা তেওঁলোকে ভেকচিন ধৰি ধৰক সোণৰ এই সোণবিলাক যে চাফা কৰিব লাগে এইবিলাক ন্যায় কাম কৰি আছে যিমান হত্যা বলাৎকাৰ ধৰ্ষণ এইবিলাক হৈ আছে সব ন্যায় কৰি আছে গতিকে আমি আহ্বান জনাইছো সকলোকে যে অসমত যিবিলাক মিয়া বাংলাদেশীয়ে আহি থিতাপি লৈছে সকলোকে বহিষ্কাৰ কৰিব লাগে শিৱসাগৰত ইতিমধ্যে চিটুৱে কৈ গ'ল বা দেৱজিতে কৈ গ'ল শিৱসাগৰত যিমানখিনি আমাৰ বেদখল হৈ আছে মিয়াৰ দ্বাৰা এইখিনি বেদখল মুক্ত হ'ব লাগে বিশেষকৈ যমুনাখন যিখন আমাৰ বেদখল হৈ আছে বেদখল মুক্ত হ'ব লাগে তলাতল ঘৰ ৰংঘৰ যিবিলাক বেদখল হৈ আছে সেইবিলাক মুক্ত হ'ব লাগে অসম চৰকাৰৰ যিটো পদক্ষেপ আমি সঁচাকৈ মানিবলগীয়া শলাগ লৈছোঁ আমি কাৰণ কেলৈ প্ৰতিবাদ কৰোঁ অসমৰ চৰকাৰৰ বিৰুদ্ধে কিন্তু এইটো বিৰুদ্ধে আমি কোনোদিন প্ৰতিবাদ নকৰোঁ আমি ইয়াৰ সমৰ্থন জনাইছোঁ আমাৰ শিৱসাগৰত যিমান দল সংগঠন আছে আজি যিসকল আহিছে তেওঁলোকে সমৰ্থন জনাইছে সকলোৱে সমৰ্থন জনাইছোঁ লগতে আৰু এটা কথা কওঁ কেৱল মাত্ৰ মিয়াসকলে যে এইখিনি কাম কৰি আছে এইটো নহয় ইয়াত মানে আমাৰ বহুত মানুহে ছাপোৰ্ট কৰি আছে ধৰক বিধায়কেও আমাৰ কিছুমান মন্তব্য শুনিবলৈ পাইছোঁ বহুতৰে আৰু দল সংগঠনো বহুতে কৰি আছে শিৱসাগৰত এটা ডাঙৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হৈছিলে ইয়াৰ ওপৰত এইটোৰ প্ৰতি চৰকাৰে লক্ষ্য ৰাখিব লাগে যে যাতে আমাৰ খিলঞ্জীয়া মানুহৰ কোনো লোকচান বা হানি নহয় ভৱিষ্যতৰ স্বাৰ্থত আমি অসমৰ প্ৰতিটো জাতীয় জনগোষ্ঠীয় সংগঠনে সমৰ্থন জনাইছোঁ আৰু এই ক্ষেত্ৰত যদি কোনোবা ৰাজনৈতিক নেতা ৰাজনৈতিক পালি নেতা বা কোনোবা বিধায়ক তেখেতসকলে যদি কেৱল মাত্ৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধি কৰিবৰ কাৰণে এই উচ্ছেদ অভিযানটোক যদি তেখেতসকলে বিৰোধিতা কৰে বা উচ্ছেদিতসকলৰ পক্ষত থাকি যদি তেওঁলোকে গোটেই বিষয়টো বুমেৰাং কৰিব বিচাৰে তেতিয়াহ'লে আমি জাতীয় জনগোষ্ঠীয় সংগঠনসমূহৰ পৰা তেখেতসকলৰ এই সম্পূৰ্ণ ব্যৱস্থাটোক আমি গৰিহণা দিম আৰু আমি প্ৰয়োজনত আমি ইয়াক প্ৰতিবাদ কৰিম তাৰিখত যদি আমি বাংলাদেশীৰ আগ্ৰাসন যদি ৰোধ কৰিব নোৱাৰো তেতিয়াহ'লে জাতিটো ধ্বংস অনিবাৰ্য গতিকে এই সময়ত বাংলাদেশীৰ লগত প্ৰেম নহয় এতিয়া বাংলাদেশীক পিটন দি জাতি বচোৱাৰ সময় আৰু চৰকাৰখনে অবৈধ সন্দেহযুক্ত নাগৰিকত উচ্ছেদৰ ক্ষেত্ৰত যি তেওঁলোকে অভিযান চলাইছে তাক আমি পূৰ্ণ সহযোগিতা আগবঢ়াইছো আৰু পূৰ্ণ আমি সমৰ্থন জনাইছো কাৰণ পূববংগীয় যিসকল মুছলমান আছে সন্দেহযুক্ত যিসকল অবৈধ নাগৰিক আছে আৰু মিয়া আছে এইবিলাকক কিন্তু চৰকাৰখনে উচ্ছেদ কৰিব লাগিব আৰু ইয়াৰ মাজতে যিসকল খিলঞ্জীয়া আমাৰ ব্যক্তি আছে গৰিয়া মৰিয়া দেখি জলচা কোচ কলিতা কৈবৰ্ত নাথ যোগী গোসাঁই বামুণ মহন্ত আহোম মৰাণ মটক মিচিং সোণোৱাল কছাৰী যিসকল খিলঞ্জীয়া ভূমিপুত্ৰ আছে এই খিলঞ্জীয়া ভূমিপুত্ৰসকলক চৰকাৰে সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিব লাগিব দ্বিতীয়তে যিসকল সন্দেহযুক্ত নাগৰিক ন্যায় উজনি অসমত বিভিন্ন কামত পকা মিস্ত্ৰী হওক ইটা ভাটা হওক আপোনাৰ বেটেৰী ৰিক্সা হওক লোহাৰ ডেম হওক বা আপোনাৰ ৰাস্তাৰ কামত নিয়োজিত হৈ আছে এইসকল সন্দেহযুক্ত ন্যায় কিন্তু অতি শীঘ্ৰে উজনি অসম এৰিব লাগিব সেইটো স্পষ্ট কথা আৰু এইবাৰ কোনো মিয়াক কিন্তু কোনো শক্তিয়ে বচাব নোৱাৰে কাৰণ ন্যায় উজনি অসম এৰিবই লাগিব কাৰণ এই মিয়াবোৰৰ কাৰণে আজি অসমৰ জনগাঁথনিৰ ব্যাপক পৰিৱৰ্তন হৈছে এই মিয়াসমূহৰ কাৰণে আজি
মিয়াসমূহে ভাড়াঘৰত থাকে তাৰ পিছত তেওঁলোকে চৰকাৰী মাটি দখল কৰি তেওঁলোকে গাঁও সাজিবলৈ আৰম্ভ কৰে। আজি মিয়াসমূহৰ কাৰণে নামনি যিসকল খিলঞ্জীয়া ভূমিপুত্ৰ মানুহ আছে, এই খিলঞ্জীয়া ভূমিপুত্ৰ মানুহসকলে তেওঁলোকে মাটি বাৰী হেৰুৱাবলগীয়া হৈছে। আৰু এতিয়া মিয়াবোৰে নামনি অঞ্চলত গ্ৰাস কৰি এটা উজনিলৈ ঢাপলি মেলিছে। আজি আপোনালোকে মন কৰিব, উজনিৰ আজি গোলাঘাটৰ উৰিয়ামঘাটত বেদখল হৈছে, আজি উজনিৰ গোলাঘাটৰ নেঘেৰি বিলত আজি বেদখল হৈছে, শিৱসাগৰত বেদখল হৈছে। শিৱসাগৰৰ দৰবাৰ ফিল্ডৰ পৰা ডিমৌ নদীৰ বাওঁফালে কবৰস্থানৰ সমীপৰ পথাৰ ঘাটলৈকে কিন্তু এতিয়া সন্দেহযুক্ত নাগৰিকে চৰকাৰী মাটি বেদখল কৰি কিন্তু ডাঙৰ তেওঁলোকে গাঁও সাজিছে। আজি খাট পথাৰত আজি সন্দেহযুক্ত নাগৰিক সোমাইছে, আজি চিন্তামণি গাঁৱত মিয়া সোমাইছে, আজি মেটেকা আমগুৰি গাঁৱৰ মথাউৰিৰ মাজৰ নিশ নদীৰ ফালে দিহিং থানৰ কাষত কিন্তু আজি বেদখল হৈছে। গতিকে চৰকাৰে অকল নামনিত উচ্ছেদ কৰিলে নহব, শিৱসাগৰ জিলাতো কিন্তু যিসমূহ বেদখল হৈছে এই বেদখল উচ্ছেদ কৰিব লাগিব, মিয়াক খেদিব লাগিব। আৰু তৃতীয়তে আৰু এটা আমি কথা কব বিচাৰিছো, আমি এই উচ্ছেদৰ কথা যেতিয়া কওঁ বা চৰকাৰে যেতিয়া উচ্ছেদৰ প্ৰক্ৰিয়া আৰম্ভ কৰে, তেতিয়া আমছু সংখ্যালঘু সংগ্ৰাম পৰিষদ নামৰ কেইটামান সংগঠনে বাৰে বিৰোধিতা কৰি আহিছে আৰু বাৰে তেওঁলোকে চাইলেন্সাৰ ফুটা বাইকৰ দৰে চিঞৰিবলৈ আৰম্ভ কৰে। গতিকে আমি সতৰ্ক কৰিব বিচাৰিছো যে জাতিৰ লগত বিশ্বাসঘাত কৰা কাকো আমি ৰেহাই নিদিওঁ। আৰু চৰকাৰলৈ আমি আহ্বান, এই যি দুটা সংগঠন আমছু আৰু সংখ্যালঘু সংগ্ৰাম পৰিষদ, এই সংগঠন দুটাত থকা কিন্তু সৰহভাগ মানুহ কিন্তু বাংলাদেশী। গতিকে ইহঁতক ডিটেনশ্যন কেম্পত ৰখাৰ চৰকাৰে ব্যৱস্থা কৰক। আমি আজি শিৱসাগৰত যিকেইটা জাতীয় জনগোষ্ঠীয় দল সংগঠন আজি আমি একগোট হৈছো, আমাৰ স্পষ্ট কথা যে অহা শনিবাৰৰ পৰা আমি শিৱসাগৰত প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিম। আৰু শনিবাৰৰ পিছৰ পৰা আমি প্ৰতিটো জাতীয় জনগোষ্ঠীয় দল সংগঠনে উজনি অসমত থকা প্ৰতিটো ইটা ভাটা, উজনি অসমত থকা প্ৰতিটো লোহাৰ টেম্পত আমি তালাচী চলাম। যতে আমি নিয়া দেখা পাম কিন্তু ততে কিন্তু অৱস্থা বেয়া বুলি স্পষ্ট কৰা। গতিকে আমাৰ অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ ৰাজ্যলৈ আমাৰ এটাই আহ্বান যে আমি এতিয়া উজনি অসম বচাব লাগিব, আৰু সেইটো কাৰণে প্ৰতিজন খিলঞ্জীয়া ব্যক্তিক আমাক সহযোগিতা কৰিবৰ কাৰণে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি একান্তই কামনা কৰিছো। অভিযানত যিসকল বিতাড়িত লোক, যিসকল সন্দেহযুক্ত যিসকল বাংলাদেশী নাগৰিক, তেওঁলোকক চৰকাৰে যি উচ্ছেদ কৰিছে তাক আমি পুনৰ সমৰ্থন জনাইছো। ইয়াৰ মাজতে আমি লক্ষ্য কৰিব লাগিব যে এই সন্দেহযুক্ত যিসকল নাগৰিকক উচ্ছেদ কৰা হৈছে তাৰ মাজত যাতে আমাৰ যিসকল ভূমিপুত্ৰ আছে, যিসকল খিলঞ্জীয়া আছে, গৰিয়ামৰীয়া পৰা দেখি জলহা চৈদপা আদি কৰি কোচ ৰাভা যিসকল আমাৰ আছে, আহোম জনগোষ্ঠী আছে, সকলো তেওঁলোকক যাতে ইয়াৰ পৰা তেওঁলোকক যাতে উচ্ছেদিত হ'ব নোৱাৰে তাৰ প্ৰতি চৰকাৰে লক্ষ্য ৰাখিব লাগিব। আৰু যদি তেনেকুৱা কিবা হৈছে, ঘটনা মাজতে ঘটিছে, তেতিয়া তেওঁলোকক পুনৰ সংস্থাপন দিব লাগিব। আৰু পুনৰ যি সংস্থাপনৰ লগতে তেওঁলোকক যাতে জেগা দিয়া হয়, তেওঁলোকক ভূমি দিয়া হয়, যাতে তেওঁলোকে তাত পুনৰ সংস্থাপন পাব পাৰে। আৰু দ্বিতীয়তে এটা কথা আমি মন কৰিছো যে উজনি অসমত যিসকল সন্দেহযুক্ত যিসকল বাংলাদেশী আছে, তেওঁলোকে এটা সময়ত আপোনালোকে চাব যেতিয়া ভোটৰ সময় হয়, ইলেকশ্যনৰ সময় হয়, তেওঁলোকক কিন্তু ইয়াত নাথাকে। তাৰমানে তেওঁলোকৰ ক'ৰবাত জেগা আছে, তেওঁলোকৰ ক'ৰবাত নিজৰ বসতি আছে। গতিকে তেওঁলোকৰ য'ত আছে ত'ত যাবগে লাগে। আৰু উজনি অসমত আমি সদায় লক্ষ্য ৰাখিব লাগিব, বিশেষকৈ শিৱসাগৰৰ কথা কওঁ, যিহেতু আমি শিৱসাগৰৰ কথা কওঁ।